আজি আগৰ লৰাই মুঠতে 30,000 জাপি ফুলাম জাপি আৰু শৰাই এইটো বিশ্ব দৰবাৰ ৰেকৰ্ড হ'বৰ কাৰণে ইয়াত গোট খাইছে গোটেইখিনি বস্তু। ইয়াৰ যিটো মৌচম সোণোৱালৰ আৰ্টিষ্ট, তেওঁৰ মনৰ যিটো দাৰ্শনিক চিন্তা, সেই চিন্তা আজিৰ দিনত ফলৱতী হওক আমি আশা কৰিছোঁ। কাৰণ তেওঁৰ কঠোৰ পৰিশ্ৰমৰ বলত এই তিতা ফলটিৰ পিছত মিঠালৈ ৰূপান্তৰিত হ'ব আজি আশা কৰোঁ। আৰু মই বাৰ্বেটো কৈছোঁ যে অসমীয়া সংস্কৃতিৰ দুটা বস্তু তেওঁ বাছি লৈছে, এক হ'ল জাপি আৰু শৰাই। ই সভ্যতা সংস্কৃতি অসমৰ জাতীয় প্ৰতীক। আৰু ই বিশ্ব দৰবাৰত যেতিয়া হোৱাট ইজ শৰাই, হোৱাট ইজ জাপি, ইয়াৰ ডেফিনেশ্যনটো যেতিয়া বিচাৰিব, ধুনীয়াকৈ যেতিয়া আমি ইয়াৰ বিষয়ে উপযুক্ত দৃষ্টিগোচৰ কৰিম পৃথিৱীবাসীলৈ, তেতিয়া গম পাব যে এই দুটা বস্তুৱে আমাৰ জীৱনৰ মানদণ্ডৰ লগত ওতঃপ্ৰোত সম্বন্ধ। বিহু বুলি ক'লে নাচনীৰ হাতত জাপি থাকিব লাগিব, সৰুদীয়াৰ জাপি, বোৱাৰীয়াৰ জাপি, এইবিলাক নাম আছে। শৰাইটো আমাৰ বিভিন্ন নামঘৰৰ পৰা আৰম্ভ কৰি ডাঙৰ মানুহৰ বুঢ়া মেথাসকলক আদৰিবলৈ হ'লেও শৰাইৰ দৰকাৰ হয়। এই পেলনীয়া সামগ্ৰীৰ পৰা তাৰ যিটো চিন্তা দৰ্শন, ইমান কষ্ট কৰি মেলি আজি গোট খাইছে ইয়াত, মই খুব শলাগ লৈছোঁ তাক। এই প্ৰচেষ্টা আছিলে মোৰ প্ৰায় 2009 চনৰ পৰা আজি যিটো প্ৰচেষ্টা আজি হ'ল আপোনাৰ 2025। তাত ইমান দিনৰ এটা প্ৰচেষ্টা, কাৰণ আমাৰ ছাত্ৰ ছাত্ৰী শিকাওঁতে প্ৰায় মোৰ 7টা বছৰ যি প্ৰয়োজন হ'ল, অধিকতকৈ অধিক যিটো পৰিসন এটা মানসিকভাৱে প্ৰস্তুত হ'বলগীয়া হ'ল। লগতে পৰৱৰ্তী পৰ্যায়ে আমাৰ যি লকডাউনৰ সোণালী সুযোগ পালোঁ, সেই চিন্তা চৰ্চা কৰি আমাৰ অসম বৰেকত আৰু ইণ্ডিয়া বৰেকত প্ৰায় বিশ্ব দৰবাৰত আমি উপস্থাপন কৰিব পাৰি নেকি, সেই চিন্তা চৰ্চা কৰিলোঁ। ইতিমধ্যে মই অসম বৰেকত, ইণ্ডিয়া বৰেকত আজি আমি আনুষ্ঠানিক হিচাপে আমাৰ যিটো পৰিকল্পনা আছিলে, সেই অন্তিম পৰ্যায়লৈ আজি বিশ্ব দৰবাৰত আমি উপস্থাপন কৰিবলৈ আমি চেষ্টা চলাইছোঁ আজি অন্তিম পৰ্যায়লৈ। লগতে ইতিমধ্যে তেওঁলোকে আমাৰ ইমেইল যোগে যি বাৰ্তা প্ৰেৰণ কৰিলে, আৰু লগতে আমাৰ যি এই শুভ দিনটো আমি এটা মানপত্ৰৰ বিতৰণ কৰা হ'ব। লগতে আমাৰ মুখ্য অতিথি তেওঁলোকৰ মতা আছে, আৰু যিসকল আমাৰ সহযোগিতা কৰিলে এইখিনি ক্ষেত্ৰত বা আমাৰ সোণোৱাল কছাৰী মুখ্য কাৰ্যবাহী পৰিষদ, সোণোৱাল কছাৰী মুখ্য কাৰ্যবাহী পৰিষদৰ আমাৰ ৰংকেশ্বৰ সোণোৱাল আৰ্থিক দিশত যিখিনি সহযোগিতা কৰিলে, লগতে আমাৰ যিসকল অভিভাৱকসকল আছে তেওঁলোকে আমাৰখিনি যথেষ্টখিনি আমাৰ সহযোগিতা আগবঢ়ালে। আৰু এইখিনি ক্ষেত্ৰত আমাৰ জড়িত থকা প্ৰত্যেকখন স্কুলৰ আপোনালোকৰ ঠেকেৰাণী গাঁও, জকাই গাঁও, জকাই উলুম গাঁও, দানিজান গাঁও, নেবুপথাৰ, ঔফলীয়া গাঁও, আৰু প্ৰত্যেকটো আমাৰ, আৰু লগতে আমাৰ ধমন হাই ছেকেণ্ডেৰী স্কুলৰ লগতে আমাৰ তেওঁলোকে ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছিলে এইখিনি ক্ষেত্ৰত। আৰু যিমানখিনি পাৰোঁ অন্তিম পৰ্যায়লৈকে আমি চেষ্টাটো অব্যাহত ৰাখিম। আৰু এতিয়ালৈকে আমি প্ৰায় আগৰ যিখিনি জাপি আৰু শৰাই একেলগে প্লাছ কৰি কিনে আমাৰ আজিৰ দিনটোত আমি প্ৰায় 30,000 কৰিছোঁ। প্ৰথমতে দেখালোঁ বনাই থকাটো আৰু কিমান চেণ্টিমিটাৰ কাটিছোঁ, প্ৰতিটো আপডেট দেখাবলৈ, শৰাইখন কিমান হাইট কৰিছে, কিমান ডাঙৰ কৰিছে, প্ৰতিটো আপডেট দিবলগীয়া আছে। আৰু কেনেকুৱা প্ৰচেছত বনাইছে, থাৰ্মকলটো ক'ৰ পৰা আনিছে, সেইখিনি বস্তু পেলনীয়া সামগ্ৰী হয় নে নহয়, এটা নদীৰ পাৰৰ যিখিনি গেলা বহুতে উটুৱাই দিয়ে, সেই তাৰ পৰা আনি কিনে তেনেকুৱা এটা ভিডিঅ' এটা বিচাৰি সিমানখিনি আমি ভিডিঅ' দিবলগীয়া আছে। লগতে আৰু কিছুমান এনেকুৱা এটা পৰিস্থিতি কি আমি যাবলগীয়া কাৰ্টুন পাবলৈ আমাৰ অসুবিধা হৈছে, তথাপি আমি অন্তিম পৰ্যায়লৈ আমি যিমানখিনি পাৰোঁ এনেকুৱা কিছুমান কাৰ্টুন বুটলি আনিবলৈ আমি চেষ্টাটো আমি কৰি আছিলোঁ। আৰু লগতে এইখিনি ক্ষেত্ৰত আমাৰ গাৰ্জেন তথা আমাৰ যিসকল ৰাইজ আছে তেওঁলোকে আমি বহুতখিনি ক্ষেত্ৰত কাৰ্টুনৰ ক্ষেত্ৰত যোনে য'ত পায় তেনেকৈ তেওঁলোকে আমাৰ সহায়তা আগবঢ়াইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।